কঁঠাল গুটি দি শুকান মাছৰ চাটনি বনাই খাই পাইছেনে? এয়া দুটা জলকীয়া, কঁঠাল গুটি আৰু ইয়াত শুকান মাছ, ঝিঙাটো, তাৰপিছত নহৰু দিছোঁ, চব একেলগে অকণমান তেল দি ভাজিম ভালকৈ। এতিয়া কঁঠাল গুটি ছিজন, কঁঠাল পকিছে নে নাজানো, কিন্তু আমি পকা কঁঠাল খালোঁ দেই। এতিয়া এইখিনি ভালকৈ ভাজি শিলপতাত পিচিম। আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ চাটনি, বৰ ভাল লাগে খাই। এনেকৈ ট্ৰাই কৰি চাবচোন। কোনে খাই ভাল পায় কঁঠাল গুটিৰে শুকান মাছ দি চাটনি। কঁঠাল গুটি পিটিকাও খাইছোঁ, বাট এনেকৈ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম। আগতে ট্ৰাই কৰিছোঁ, বাট বহুত ভাল লাগিছে। তো মোৰ শুকান মাছ, নহৰু, জলকীয়া আৰু কঁঠালৰ গুটিখিনি ভজা হৈ গ'ল। এতিয়া নমাই ল'ম। আপোনালোকে চাব পাৰে। গেছ অফ কৰিলোঁ। মই থালিত এটা ট্ৰেন্সফাৰ কৰিলোঁ। এতিয়া ভালকৈ গুচাই ল'ম। চাব পাৰে শিলপতাত জলকীয়া, নহৰু, মাছখিনি ধুই লৈছোঁ, তাৰপিছত জলকীয়া এতিয়া থৈ লৈছোঁ। এতিয়া এইখিনি পিচি ল'ম ভালকৈ। এইখিনি পিচা হৈ গ'ল। এতিয়া চাব পাৰে কঁঠালৰ গুটিখিনি গুচাই ল'লোঁ দেই ভালকৈ। এতিয়া পিচিম। আপোনালোকে পিঁয়াজ দি বনাব পাৰে, কিন্তু মই পিঁয়াজৰ গোন্ধটো ইমান এটা ভাল নাপাওঁ। মোৰ মানুহজনে বাৰু নহৰু দি নাখায়, তেখেতে পিঁয়াজ দিয়ে, বাট মই ভাল নাপাওঁ। চবৰে চইচ বেলেগ বেলেগ। মই নহৰু দিয়ে বহুত ভাল পাওঁ। কেঁচা নহৰু কিন্তু নহয়, এনেকৈ ভাজি। মোৰ পোৱালীকেইটাও ভাল নাপায় পিঁয়াজ দি, নহৰু দিয়ে ভাল পায়। সেইকাৰণে এয়া নহৰু দিয়ে বনাইছোঁ দেই। আপোনালোকে পাৰিলে পিঁয়াজ দি দিব। পিঁয়াজ দি কিনি ভাজিব। পিঁয়াজ দি কেঁচা পিঁয়াজ আৰু কেঁচা তেল দি কিনি কৰিব, কিন্তু মই নকৰোঁ। মই এনেকৈ মই সমাপ্ত কৰিলোঁ আজি ভিডিঅ'টো। এনেকৈ ট্ৰাই কৰি চাব। নহৰু চব ভাজাই হয়, খালি বাকলিখিনি, কঁঠালৰ গুটি বাকলিখিনি ওলাই চাটনি বনাই লৈছোঁ ভালকৈ। শিলপতাত পিচি, মিক্সিত পিচিলে গুড়া হৈ যাব, সেইকাৰণে শিলপতাতে বনাব। দেখি যিমান ভাল লাগিছে, খায়ো এনেকৈ ভাল লাগিব। এনেকৈ ট্ৰাই কৰি চাব। আজিলৈ আহোঁ, বাই বাই।